বিজেপি দলে গোটেই ভাৰতবৰ্ষৰ হিংসাৰে উপজি পেলাইছে। হিন্দু মুছলমান কৈ ভেদাভেদ সৃষ্টি কৰি মানুহৰ মাজত সংঘাত সৃষ্টি কৰিছে, মানুহৰ মাজত ভাতৃত্ব নাইকিয়া কৰিছে, মানুহৰ মাজত প্ৰেম প্ৰীতি নাইকিয়া হৈ গৈছে, বন্ধুত্বপূৰ্ণ ভাৱ নাইকিয়া হৈছে, ইজনে সিজনক হিংসা আৰম্ভ কৰিছে। গতিকে এই অসহ্য অমংগল যে চলি আছে, এই অসহ্য অমংগলৰ বিৰুদ্ধে যিহেতু মহামানৱ মহাত্মা গান্ধী জন্মদিন আজি, তেখেত 1969 চনৰ 2 অক্টোবৰ তাৰিখে তেখেতৰ জন্ম হৈছিলে। আৰু তেখেতৰ জন্মদিনত মহাত্মা গান্ধীয়ে কি বিচাৰিছিলে? যে অহিংসাই পৰম ধৰ্ম। তেখেতে কৈছিলে যে ঈশ্বৰ আল্লাহ তেৰি নাম সব কুছ সুমতি দে ভগৱান। ঈশ্বৰ আল্লাহ এজনেই সৃষ্টিৰ কৰ্তা। আমাৰ এজনেই সৃষ্টিকৰ্তা আছে আৰু সেই সৃষ্টিৰ জীৱ আমি যিসকল হিন্দু, মুছলমান, জৈন, খ্ৰীষ্টান, ইহুদী বিভিন্ন জাতি ধৰ্মৰ মানুহ আছে, সকলোৱে একেটা সৃষ্টিৰে সৃষ্ট জীৱ হিচাপে যাতে আমাৰ মাজত হিংসা বিদ্যা নাইকিয়া হয়, মহামানৱ মহাত্মা গান্ধীয়ে যিটো বিচাৰিছিল। মহামানৱ মহাত্মা গান্ধীয়ে কৈছিলে যে আমি মানুহৰ মাজত সেৱা কৰিয়েই আমি ঈশ্বৰক পাব বিচাৰোঁ। তাৰমানে ঈশ্বৰ স্বৰ্গতো নাই, পাতালতো নাই, মানুহৰ মাজত আছে। গতিকে সেয়ে মানৱ সেৱাই পৰম ধৰ্ম। গতিকে মানুহৰ সেৱাৰ মাজেদি ঈশ্বৰক পাব বিচাৰিছে। সেয়ে আজি এই মহান নেতাজনৰ জন্মদিনত আমি এই গান্ধী জয়ন্তী পালন কৰি সৰ্বধৰ্ম প্ৰাৰ্থনা অনুষ্ঠিত কৰি আমাৰ অসহ্য অমংগলবিলাক নাইকিয়া কৰি আমি যাতে হিন্দু, মুছলমান, জৈন, খ্ৰীষ্টান যিমান জাতৰ মানুহ আছো, সকলো জাতি জনগোষ্ঠী ভাষাভাষীৰ মানুহ একেলগে বন্ধুত্বপূৰ্ণ ভাৱেৰে যাতে আমি জীয়াই থাকিব পাৰোঁ, সকলো সম অধিকাৰত যাতে আমি থাকিব পাৰোঁ, ইজনে সিজনক যাতে বন্ধু ভাই ককাই হিচাপে সম্বোধন কৰিব পাৰোঁ, সেই তেনেকুৱা এখন শান্তিৰ অসম, শান্তিৰ ৰাষ্ট্ৰ প্ৰতিষ্ঠা কৰাৰ কাৰণে আজি এই সৰ্বধৰ্মৰ প্ৰাৰ্থনা সভা। বিজেপি দলে গোটেই ভাৰতবৰ্ষৰ হিংসাৰে উপজি পেলাইছে। হিন্দু মুছলমান কৈ ভেদাভেদ সৃষ্টি কৰি মানুহৰ মাজত সংঘাত সৃষ্টি কৰিছে, মানুহৰ মাজত ভাতৃত্ব নাইকিয়া কৰিছে, মানুহৰ মাজত প্ৰেম প্ৰীতি নাইকিয়া হৈ গৈছে, বন্ধুত্বপূৰ্ণ ভাৱ নাইকিয়া হৈছে, ইজনে সিজনক হিংসা আৰম্ভ কৰিছে। গতিকে এই অসহ্য অমংগল যে চলি আছে, এই অসহ্য অমংগলৰ বিৰুদ্ধে যিহেতু মহামানৱ মহাত্মা গান্ধী জন্মদিন আজি, তেখেত 1969 চনৰ 2 অক্টোবৰ তাৰিখে তেখেতৰ জন্ম হৈছিলে। আৰু তেখেতৰ জন্মদিনত মহাত্মা গান্ধীয়ে কি বিচাৰিছিলে? যে অহিংসাই পৰম ধৰ্ম। তেখেতে কৈছিলে যে ঈশ্বৰ আল্লাহ তেৰি নাম সব কুছ সুমতি দে ভগৱান। ঈশ্বৰ আল্লাহ এজনেই সৃষ্টিৰ কৰ্তা। আমাৰ এজনেই সৃষ্টিকৰ্তা আছে আৰু সেই সৃষ্টিৰ জীৱ আমি যিসকল হিন্দু, মুছলমান, জৈন, খ্ৰীষ্টান, ইহুদী বিভিন্ন জাতি ধৰ্মৰ মানুহ আছে, সকলোৱে একেটা সৃষ্টিৰে সৃষ্ট জীৱ হিচাপে যাতে আমাৰ মাজত হিংসা বিদ্যা নাইকিয়া হয়, মহামানৱ মহাত্মা গান্ধীয়ে যিটো বিচাৰিছিল। মহামানৱ মহাত্মা গান্ধীয়ে কৈছিলে যে আমি মানুহৰ মাজত সেৱা কৰিয়েই আমি ঈশ্বৰক পাব বিচাৰোঁ। তাৰমানে ঈশ্বৰ স্বৰ্গতো নাই, পাতালতো নাই, মানুহৰ মাজত আছে। গতিকে সেয়ে মানৱ সেৱাই পৰম ধৰ্ম। গতিকে মানুহৰ সেৱাৰ মাজেদি ঈশ্বৰক পাব বিচাৰিছে। সেয়ে আজি এই মহান নেতাজনৰ জন্মদিনত আমি এই গান্ধী জয়ন্তী পালন কৰি সৰ্বধৰ্ম প্ৰাৰ্থনা অনুষ্ঠিত কৰি আমাৰ অসহ্য অমংগলবিলাক নাইকিয়া কৰি আমি যাতে হিন্দু, মুছলমান, জৈন, খ্ৰীষ্টান যিমান জাতৰ মানুহ আছো, সকলো জাতি জনগোষ্ঠী ভাষাভাষীৰ মানুহ একেলগে বন্ধুত্বপূৰ্ণ ভাৱেৰে যাতে আমি জীয়াই থাকিব পাৰোঁ, সকলো সম অধিকাৰত যাতে আমি থাকিব পাৰোঁ, ইজনে সিজনক যাতে বন্ধু ভাই ককাই হিচাপে সম্বোধন কৰিব পাৰোঁ, সেই তেনেকুৱা এখন শান্তিৰ অসম, শান্তিৰ ৰাষ্ট্ৰ প্ৰতিষ্ঠা কৰাৰ কাৰণে আজি এই সৰ্বধৰ্মৰ প্ৰাৰ্থনা সভা।